হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ অসম জাতীয় বিদ্যালয় আছাম জাতীয় বিদ্যালয় ক্লাছ 8 এইটোৰ বিজ্ঞান হয়। এইটো অধ্যায় 5 কয়লা আৰু পেট্ৰলিয়াম অকল MCQ লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 1টো আছে বায়ুত কি জ্বলালে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। অপশ্যন এ দিয়া আছে কয়লা, বি দিয়া আছে পেট্ৰলিয়াম, চি দিয়া আছে নৱীকৰণযোগ্য সম্পদ আৰু ডি দিয়া আছে কি গোটেইকেইটা। এইটো কাৰেক্ট অপশ্যনটো হ'ব এ কি দিয়া আছে কয়লা, হয় না, কয়লা দিয়া আছে। অপশ্যন এ হ'ব কি কয়লা। এইটো অপশ্যন এ হ'ব। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো কি যে কেৰাচিন জীৱাশ্ম ইন্ধন নহয়, শুদ্ধ দিয়া আছে ওপৰৰ এটাও নহয়। এইটো কাৰেক্ট অপশ্যনটো হ'ব বি আছে। এইটো বি হ'ব কাৰেক্ট অপশ্যন। তাৰপিছৰ কুৱেশ্যনটো কি আছে দিয়া, তাৰপিছৰ কুৱেশ্যনটো আছে আটাইতকৈ কম প্ৰদূষিত ইন্ধনটো হ'ল CNG, LPG, LNG এটাও নহয়। এইটোৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ CNG। অপশ্যন এ CNG, হয় না। এতিয়া কুৱেশ্যন ইয়াৰ পৰা 2টা কুৱেশ্যন আহিব, যেনেকৈ CNG আছে আৰু LPG আছে, হয় না। CNGৰ সম্পূৰ্ণ ৰূপটো আহিব পাৰে কেতিয়াবা পৰীক্ষাত, আৰু LPG এইবিলাক ইম্পৰ্টেণ্ট হয়। যেনেকৈ CNGৰ সম্পূৰ্ণ ৰূপটো হ'ল কি কম্প্ৰেছড নেচাৰেল গেছ, আৰু LPG লিকুইফাইড পেট্ৰলিয়াম গেছ। মনত ৰাখিবা এইটো। তাৰপিছৰ কুৱেশ্যনটো কি যি আছে তলৰ কোনটো নৱীকৰণযোগ্য সম্পদ নহয়। অপশ্যন এ দিয়া আছে সৌৰশক্তি, বি দিয়া আছে বায়ু, তাৰপিছত দিয়া আছে মাটি, তাৰপিছত আছে গোটেইকেইটা। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব চি। চি কি দিয়া আছে চি দিয়া আছে মাটি, হয় না। চি কি হ'ব মাটি দিয়া আছে। অপশ্যনটো হ'ব মাটি। নেক্সট কুৱেশ্যন, কয়লাৰ ৰং কি? বগা, ক'লা, ৰঙা, সেউজীয়া। কয়লাৰ ৰংটো আমি সকলোৱে জানো। কয়লাৰ ৰং কেনেকুৱা? ক'লা। অপশ্যন বি। তাৰপিছৰ কুৱেশ্যন, জীৱাশ্ম ইন্ধনক ইংৰাজীত কি বোলা হয়? অপশ্যন এ দি আছে ফচিল ফিউল, কাৰ্বনাইজেশ্যন, লিগনাইট, CNG, হয় না। জীৱাশ্ম ইন্ধনক আমি ইংৰাজীত ফচিল ফিউল বুলি কওঁ। অপশ্যন এ ফচিল ফিউল বুলি কওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে কি অধিক ছালফাৰ থকা কয়লা জ্বলালে কি উৎপন্ন হয়? অপশ্যন এ দিয়া আছে কাৰ্বন ডাই অক্সাইড, অক্সিজেন, ছালফাৰ ডাই অক্সাইড এটাও নহয়। কুৱেশ্যনটো দিয়া আছে অধিক ছালফাৰ থকা কয়লা জ্বলালে কি উৎপন্ন হয়, হয় না। এইটোৰ অপশ্যনটো কি হ'ব? কুৱেশ্যন নম্বৰ 7ৰ অপশ্যনটো কাৰেক্ট এনচাৰটো হ'ব কি ছালফাৰ ডাই অক্সাইড। অপশ্যন চি ছালফাৰ ডাই অক্সাইড। তাৰপিছৰ কুৱেশ্যনটো কি দিয়া আছে? পিছৰ কুৱেশ্যনটো আছে কি কিমান বছৰৰ আগতে পৃথিৱীৰ নিম্ন ভূমিত জলসমূহত অটব্য অৰণ্য আছিল? অপশ্যন এ দিয়া আছে 300 নিযুত বছৰৰ, 600 নিযুত বছৰৰ, 900 নিযুত বছৰৰ, 1100 নিযুত বছৰৰ, হয় না। এইটো কাৰেক্ট অপশ্যনটো হ'ব কি কাৰেক্ট অপশ্যন এ। এইটো কি দিয়া আছে 300 নিযুত বছৰ। কাৰেক্ট অপশ্যন 300, হয় না 300 নিযুত বছৰৰ। তাৰপিছৰ কুৱেশ্যনটো দিয়া আছে কি কয়লাৰ প্ৰধান উপাদান কি? মাটি, পানী, বায়ু, কাৰ্বন আৰু বায়ু, হয় না। 4টা অপশ্যন দিছে, কোনটো এনচাৰ কাৰেক্ট হ'ব? এইটোৰ অপশ্যনটো হ'ব কি কয়লাৰ প্ৰধান উপাদান কি হয়? কয়লাৰ প্ৰধান উপাদান এইটো কাৰ্বন হয়। কয়লাৰ প্ৰধান উপাদান কি হয়? কাৰ্বন। মনত ৰাখিব এইটো কাৰ্বন। অপশ্যন চি। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? নেক্সট কুৱেশ্যন কি যে প্ৰাকৃতিক সম্পদসমূহ বহলভাৱে কেই ভাগত ভগাব পাৰি? দিয়া আছে 2 ভাগত, 6 ভাগত, 12 ভাগত, আৰু এটা অপশ্যন দিয়া আছে কি 4 ভাগত, হয় না। 4 ভাগত। এইটো কাৰেক্ট অপশ্যনটো কি হ'ব? অপশ্যন এ হ'ব। এই কিমান দিয়া আছে 2। অপশ্যন এ। তাৰপিছৰ কুৱেশ্যনটো কি দিয়া আছে? তলৰ কোন জিলাত কয়লা পোৱা নাযায়? অপশ্যন দিয়া আছে কি মাকুম, উত্তৰ কাছাৰ, গোৱালপাৰা এটাও নহয়। ইয়াৰ কাৰেক্ট অপশ্যনটো কি হ'ব? 11। কাৰেক্ট অপশ্যনটো এইটো অপশ্যন হ'ব চি গোৱালপাৰা। মনত ৰাখিবা গোৱালপাৰা। অপশ্যন চি গোৱালপাৰা। তাৰপিছৰ কুৱেশ্যনটো ভাৰতৰ কোন ৰাজ্যত কয়লা পোৱা যায়? মণিপুৰ, অসম, মিজোৰাম, গোটেইকেইটা। এইটোৰ কাৰেক্ট অপশ্যনটো হ'ব কি অসম, বি।
তাৰপিছৰ কুৱেশ্যনটো কি দিয়া আছে, গছৰ ডাল পাত মাটিত মিহলি হ'লে পচে নে নপচে, এ আৰু বি দুয়োটাই হয়, ওপৰৰ এটাও নহয়। এইটো কুৱেশ্যন নম্বৰ 13 যিটো এনচাৰ হ'ব, কাৰেক্ট এনচাৰটো হ'ব কি এ পচে, কাৰেক্ট এনচাৰ পচে। তাৰপিছৰ কুৱেশ্যনটো দিয়া আছে কি কয়লা কেই প্ৰকাৰ, দিয়া আছে অপশ্যন এ দিয়া আছে 2 প্ৰকাৰ, 4 প্ৰকাৰ, 9 প্ৰকাৰ আৰু ডি দিয়া আছে 5 প্ৰকাৰ। এইটো কাৰেক্ট এনচাৰটো হ'ব 4 প্ৰকাৰ। এইটো আমি জানোৱে ক্লাছত ছাৰ বাইদেউসকলে পঢ়াইছে 4 টাইপছ হয় না, 4 টাইপছ। নেক্সট কুৱেশ্যনটো কি দিয়া আছে, তলৰ কোনটো কয়লাৰ প্ৰকাৰ নহয়, কোনটো এইটো একচুৱেলি কোনটো হ'ব, এইটো ভুল হৈছে দিয়াতে, ডিটিপি কৰোঁতে ভুল হৈছে, এইটো চাবা। অপশ্যন এ দিয়া আছে কি লিগনাইট, বি দিয়া আছে ভিটামিনাছ, চি দিয়া আছে কক আৰু ডি দিয়া আছে কি এটাও নহয় হয় না। কোনটো কয়লাৰ প্ৰকাৰ নহয়, ইয়াৰে 15ৰ কাৰেক্ট এনচাৰটো হ'ব কি চি। চি কি দিয়া আছে কক, চি অপশ্যনটো কাৰেক্ট হ'ব। তলৰ কোনটো কয়লাৰ প্ৰকাৰ নহয়, কক। লিগনাইট আৰু ভিটামিনাছ কিন্তু কয়লাৰ প্ৰকাৰ হয়, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 16টো কি দিয়া আছে, আলকাট্ৰা ক'ৰ পৰা উৎপন্ন হয়। এই যিটো আলকাট্ৰা আছে হয় না, আলকাট্ৰাটো আমি সকলোৱে চিনি পাওঁ, কলা বৰণৰ হয় না। অপশ্যন এ দিয়া আছে কয়লা, আলকাট্ৰা ক'ৰ পৰা উৎপন্ন হয়, অপশ্যন এ দিছে কয়লা, বি দিয়া আছে কক, চি আছে কি প্লাষ্টিক আৰু ডি দিয়া আছে কি এ আৰু বি। এ আৰু বি মানে কি কয়লা আৰু কক দুয়োটাই হয় নেকি হয় না। কিন্তু 16ৰ কাৰেক্ট অপশ্যনটো কি হ'ব জানা, কয়লা হ'ব, কয়লা, কয়লা। নেক্সট কুৱেশ্যনটো, আলকাট্ৰা কিমানবিধ পদাৰ্থৰ মিশ্ৰণ, 150 বিধ, 200 বিধ, 250 বিধ আৰু 300 বিধ হয় না। ইয়াৰ কুৱেশ্যনটো হেৰি কৰি ল'বাচোন, চি অপশ্যন যিটো আছে সেইটো বি বুলি ধৰি ল'বা। এইটো মই লিখি দি আছোঁ, এইটো বি আৰু এইটো চি হয় না। এইটো এনেকৈ ধৰি ল'বা, এইটোৰ অপশ্যনটো কি হ'ব, এনচাৰটো হ'ব কি 200 বিধ, 200 বিধ পদাৰ্থৰ মিশ্ৰণ, 17ৰ বি। এনচাৰটো কি হ'ব, এনচাৰ মই লিখি দি আছোঁ, এনচাৰ হ'ব 200 বি, 200 বি হয় না, 200 বিধ। মই ইয়াতে অপশ্যনটো লিখি দি আছোঁ, অপশ্যনটো আছে কি চি হয় না, 200, 200 বিধ মনত ৰাখিবা। নেক্সট কুৱেশ্যনটো আছে হাইড্ৰজেন, মিথেন আৰু কাৰ্বন মন'ক্সাইড এই গেছবোৰ কিহৰ মিশ্ৰ হয়। অপশ্যন দিয়া আছে কি কল গেছ, পেট্ৰল জাত, আলকাট্ৰা গোটেইকেইটা। 18ৰ এনচাৰটো হ'ব অপশ্যন এ, অপশ্যন এ। এইটো অপশ্যন এইটো কি দিয়া আছে কল গেছ, মনত ৰাখিবা। হাইড্ৰজেন, মিথেন, কাৰ্বন মন'ক্সাইড এই গেছবোৰ কিহৰ মিশ্ৰ, কল গেছৰ মিশ্ৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 19টো দিয়া আছে, 19টো চাবা, কিমান চনত নিউয়ৰ্কত ৰাস্তা পোহৰাবলৈ কল গেছ ব্যৱহাৰ কৰিছিল। ৰাস্তা যেতিয়া বনাবলৈ ধৰিছিল হয় না, ৰাস্তা পোহৰলৈ যেতিয়া আনিবলৈ গৈছিল তেতিয়া কি যিটো কল গেছ ব্যৱহাৰ কৰিছিল আৰু পোনপ্ৰথমত কি নিউয়ৰ্কতে ৰাস্তা পোহৰাবলৈ কল গেছ ব্যৱহাৰ কৰিছিল আৰু কিমান চনত কৰিছিল সেইটো ক'ব দিছে। এটা অপশ্যন এইটো দিয়া আছে 1810 চনত, 1820 চনত, 1840 চনত আৰু 1830 চনত হয় না। 19ৰ কাৰেক্ট এনচাৰটো কি হ'ব, অপশ্যন বি, 1820 চন, 1820 হয় না। তাৰপিছত এটা কুৱেশ্যন আছে, লাষ্ট কুৱেশ্যন, আজিকালি তাপৰ উৎস হিচাপে কি গেছ ব্যৱহাৰ কৰে। এইটো আমি জানোৱে, সকলোৱে জানো হয় না, জানো নাই। এইটো হ'ব কি অপশ্যন দি আছে কি, অপশ্যনটো চাই লওঁ, কল গেছ, অক্সিজেন গেছ, কাৰ্বন ডাই অক্সাইড গোটেইকেইটা হয় না। বিশৰ এনচাৰটো কি হ'ব, বিশৰ যিটো এনচাৰ আছে আজিকালি তাপৰ উৎস হিচাপে হয় না, তাপৰ উৎস হিচাপে কি গেছ ব্যৱহাৰ কৰে, কল গেছ। অপশ্যনটো হ'ব এ, এনচাৰ এ হয় না। তাৰপিছত এইটো লাষ্ট কুৱেশ্যন আছিল অধ্যায় 5ৰ। এইখিনি চালে যথেষ্ট হ'ব। কিতাপৰ ভিতৰৰ পৰা যদি MCQ আহে সেই 20টা চালেই কমপ্লিট হৈ যাব আৰু পৰীক্ষাত ইয়াৰ পৰা কমন পৰিব। আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ যদি PDF লাগে, PDF যদি লাগে এইটো নম্বৰটো কণ্টেক্ট কৰিব, নম্বৰটো দি আছে, নম্বৰটো লিখি ৰাখিবা 8638733195। এইটো নম্বৰত কণ্টেক্ট কৰিলে পাই যাব, লাষ্টত 195 দেই, চাবা মনত ৰাখিবা। থেংক ইউ সকলো ছাত্ৰ ছাত্ৰী, ভালকৈ পঢ়িবা।